অসম নাগালেণ্ডৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনুষ্ঠিত হৈ আছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। অসম আৰু নাগালেণ্ডৰ মাজত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা বৰ্তি থকা সাতম পুৰুষীয়া সম্প্ৰীতিক আৰু অধিক সুদৃঢ় কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশন সংৰক্ষণ আৰু দুয়োখন ৰাজ্যৰ অনগ্ৰসৰ সীমান্ত অঞ্চলৰ উন্নয়ন সাধনৰ লক্ষ্যৰে 2021 চনত গঠিত হোৱা পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত 2023 বৰ্ষৰ পৰা পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। এই বৰ্ষটো 27, 28 আৰু 29 জানুৱাৰী তাৰিখে 3টা দিনৰ কাৰ্যসূচীৰে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ 2025 অনুষ্ঠিত হৈছে। উক্ত দিনকেইটাত প্ৰতিদিনাই পুৱা 10 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হয়। নাট মহোৎসৱখনলৈ এইবাৰ উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চই সহযোগ আগবঢ়াইছে। উল্লেখযোগ্য যে অসম নাগালেণ্ডৰ মাজত সীমা বিবাদক লৈ চলি অহা অপ্ৰীতিকৰ পৰিস্থিতিৰ বিপৰীতে ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই অনুষ্ঠিত হোৱা এই নাট মহোৎসৱত এইবাৰ অসম নাগালেণ্ডৰ উপৰিও দেশৰ কেইবাখনো খ্যাতনামা নাট্য দলে অংশগ্ৰহণ কৰিছে। এই তিনিদিনীয়া নাট্য মহোৎসৱত সৰ্বমুঠ 10টা নাট্য দলে নাট পৰিৱেশন কৰিছে। এইবাৰ নাট মহোৎসৱত ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, গুৱাহাটী, যোৰহাটৰ কেইবাটাও জনপ্ৰিয় নাট্য দলে নাট পৰিৱেশন কৰাৰ লগতে মহোৎসৱস্থলীত অনুষ্ঠিত হৈছে পাহাৰ ভৈয়ামৰ খাদ্যমেলা, গ্ৰন্থমেলা, লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লগতে বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। এই বস্ত্ৰখন আচলতে পাট সূতাৰে পাট কাপোৰেই তৈয়াৰ কৰা। ইয়াৰ দীঘ আৰু বাণী দুয়োটাই পাট। এইখনো অংকন কৰা নহয়, তাঁতশালত এইখন মই ঘৰতে শাল বহুৱাই তৈয়াৰ কৰা বস্ত্ৰ, পাশ্চাত্যৰ বস্ত্ৰৰ হুবহু ৰূপত মই দাবী কৰিব পাৰোঁ পোনপটীয়াকৈ
এই 99.5% শুদ্ধ ৰূপত আৰ্হি বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰা হৈছে। এইটো কিমান সময় লাগিছিলে? এই বস্ত্ৰখন তৈয়াৰ কৰোঁতে ইয়াত 10 খণ্ড বস্ত্ৰ আছে। লণ্ডনৰ 12 খণ্ড বস্ত্ৰৰ 4 খণ্ডত বেলেগ চিত্ৰ আছে কাৰণে তাৰ 4 খণ্ড, তাৰপিছত ভিক্টৰিয়া মেমৰিয়েল হলৰ 1 খণ্ড, এনেকৈ আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা লছ এঞ্জেলছ, ৰিচমণ্ড, তাৰপিছত পেৰিছৰ মিউজিক ইমেট, মেনকাইণ্ড, তাৰপিছত আপোনাৰ গুৰুজনাই তৈয়াৰ কৰা কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত থকা বস্ত্ৰভাগো আছে। মুঠ 10 খণ্ড বস্ত্ৰ। এই গোটেইবোৰ অধ্যয়ন কৰি তৈয়াৰ কৰোঁতে লাগিল মোক এবছৰ, কিন্তু অধ্যয়ন কৰোঁতেই মোক লাগিল 5 বছৰ। পাদদেশীয়া সমন্বয় মঞ্চৰ উদ্যোগত 3দিনীয়া কাৰ্যসূচীৰে 2025 বৰ্ষতো পাদদেশীয়া ৰাষ্ট্ৰীয় নাট মহোৎসৱ ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত মুঠ 10টা দলে অংশগ্ৰহণ কৰিছে আৰু অসম, নাগালেণ্ডৰ লগতে ত্ৰিপুৰাৰ পৰা দলসমূহ আহিছে। আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দলসমূহকে নিমন্ত্ৰণ কৰিছিলোঁ। বিভিন্ন কাৰণবশতঃ তেওঁলোক আহিব নোৱাৰিলে, কিন্তু ত্ৰিপুৰাৰ যোৱাকালি নাট প্ৰদৰ্শন কৰি গৈছে। সেইদৰে আজি নাগালেণ্ডৰ জো থিয়েটাৰৰ পৰা U2CC দ্য ৰিবৰ্ণ নামৰ নাটকখন আছে। আজি বিখ্যাত এখন নাটক হাবিব তানবীৰৰ অসমীয়া অভিযোজনা কৰিছে ডক্টৰ অনুপ হাজৰিকা আৰু ভাগীৰথী বাই কদমে। চৰণ দাসচুৰ এই চলি থকা নাটকখনৰ পিছতে মানে মাৰ্ফত বকুল দল এতিয়া চলি আছে। এই নাটকখনৰ পিছতে চৰণ দাসচুৰ আৰম্ভ হ'ব আৰু তাৰপিছতে আজি 3খন নাটকেৰে কাৰ্যসূচী, শেষৰখন নাটক দ্য ৰিবৰ্ণে কাৰ্যসূচী সামৰণি হ'ব। অহাকালিলৈ প্ৰথমখন নাটক আছে অসমৰ এটা বিখ্যাত নাট্যগোষ্ঠী গিবন কুকিলব নাট্যগোষ্ঠী নগচাৰী। তেওঁলোকে নিবেদন কৰিব ডক্টৰ কমলজ্যোতি গগৈ ছাৰৰ ৰচনা আৰু মুনীন্দ্ৰ গগৈ দেৱৰ পৰিচালনাৰে ৰঙা মূৰতি। তাৰপিছত যোৰহাটৰ নাট্যদলে ইতিমধ্যে নাটক কৰি গৈছে। ৰাগিনী ক্ৰিয়েশ্যনে যোৱাকালি দেৱব্ৰতৰ আত্মকথা মঞ্চস্থ কৰি গৈছে। যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছে ৰাগিনী ক্ৰিয়েশ্যনে কৰা নাটকে। কালিলৈ আন এখন নাটক নাগালেণ্ডৰ আছে। নাগালেণ্ডৰ চাংৰা ৰচনা আৰু পৰিচালনা হৈছে কিলাং টেমচু। গতিকে কালিলৈ সেইখন নাটক আছে। পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ আমি দ্বিতীয় দিনতে ভৰি দিছোঁহি। কালি আমাৰ নাট খুব সুন্দৰভাৱে 3খন নাট সম্পন্ন হৈ গৈছে। আজি এই প্ৰথম নাট চলি আছে। আমি এই তৃতীয় বৰ্ষত যোৱা 2টা বৰ্ষতকৈ যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। তাৰ বাবে আমি যিসকল দৰ্শকপ্ৰেমী আহিছে, ইয়ালৈ নাট্যপ্ৰেমী আহিছে, আমি সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈ যাতে আমাৰ এই পাদদেশীয় সমন্বয় মঞ্চৰ দ্বাৰা এই অনুষ্ঠিত এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ যাতে ইয়াৰ বিশালৰ পৰা বিশালতালৈ আগবাঢ়ে, তাৰ প্ৰতি আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, সহায়যোগিতা বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।